হয়, বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এখোজ বুলি ক'ব লাগিব। অসম চৰকাৰে ৰাজ্য মহিলাসকলৰ কাৰণে ৰূপায়ণ কৰা এখন অভিলাষী আঁচনি হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, লাখপতি বাইদেউ আঁচনি। আৰু এই লাখপতি বাইদেউৰ আঁচনিখনৰ শুভাৰম্ভ হ'ব বিহালীত 1 তাৰিখে। আৰু 1 তাৰিখে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই আঁচনিখনৰ শুভাৰম্ভ কৰিব। আৰু শুভাৰম্ভ কৰিব বিহালীৰ বৰগাঙৰ নিউ কেটলাৰ এখন বিশাল সভাত অংশগ্ৰহণ কৰি এই আঁচনিখনৰ শুভাৰম্ভ কৰিব। আৰু মই যিহেতুকে সভাস্থলীত মই বৰ্তমান উপস্থিত আছোঁ, ইয়াৰ পৰিৱেশটো মই দেখাবৰ কাৰণে কেমেৰা সহযোগী অনুৰোধ জনাইছোঁ। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উপনিৰ্বাচনৰ সময়ত আমাৰ বিহালীলৈ আহি তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, লাখপতি বাইদেউ আঁচনিখন বিহালীত আহি উদ্বোধন কৰাৰ কথা তেখেতে ৰাইজক এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়াইছিলে। আৰু প্ৰতিশ্ৰুতি পূৰণৰ দিশত এখোজ বুলি ক'ব লাগিব। অহা 1 এপ্ৰিল তাৰিখে এইখন সভাতেই অংশগ্ৰহণ কৰি এই আঁচনি, লাখপতি বাইদেউৰ আঁচনি শুভাৰম্ভ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু মোৰ কেমেৰা সহযোগীয়ে সেয়া পৰিৱেশ দেখাই আছে। আৰু বিহালীৰ 21টা পঞ্চায়তত 23,367গৰাকী আত্মসহায়ক গোটৰ সদস্যাক চেকৰ জৰিয়তে 10,000কৈ টকা প্ৰদান কৰিব। লগতে ৰাজ্যৰ লাখ লাখ মহিলাক 10,000কৈ চেকৰ জৰিয়তে তেওঁলোকে প্ৰদান কৰাৰ ব্যৱস্থাপনা কৰিছে। আৰু মোৰ সেই কেমেৰা সহযোগীয়ে দেখাই আছে, যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে যে বিহালীত আহি লৈ এই আঁচনিখনৰ, লাখপতি বাইদেউৰ আঁচনিখনৰ শুভাৰম্ভ কৰাৰ কথা তেখেতে প্ৰতিশ্ৰুতি দিছিলে। আৰু এই আঁচনিখন হৈছে অসম চৰকাৰৰ এখন সৰ্ববৃহৎ আঁচনি। আৰু এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ মহিলাই উপকৃত হ'ব। প্ৰথমতেই তেওঁলোকে 10,000 টকাকৈ তেওঁলোকক চেকৰ জৰিয়তে 10,000কৈ টকা তেওঁলোকক দিব। আৰু ইয়াৰ উদ্দেশ্য হৈছে, অসম চৰকাৰৰ উদ্দেশ্য হৈছে যে এই 10,000 টকাৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ মহিলাই যাতে আত্মসংস্থাপন হ'ব পাৰে, যাতে স্বাৱলম্বিতা হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে এই লাখপতি বাইদেউ আঁচনিখন ৰূপায়ণ কৰিছিলে। আৰু অহা 1 এপ্ৰিল তাৰিখে বিহালীৰ বৰগাঙৰ যি নিউ কেটলা খেলপথাৰ আছে, এই নিউ কেটলা খেলপথাৰত অংশগ্ৰহণ কৰি এই আঁচনিখনৰ শুভাৰম্ভ কৰিব অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু ইয়াত সম্পূৰ্ণৰূপে বিহালী প্ৰশাসন আৰু বিশ্বনাথ প্ৰশাসনে সম্পূৰ্ণ ইয়াৰ সভাৰ প্ৰস্তুতি কাম সম্পূৰ্ণ তুংগত ৰাখিছে। আৰু বিহালী প্ৰশাসন আৰু বিশ্বনাথ প্ৰশাসনে ইয়াৰ সম্পূৰ্ণ প্ৰস্তুতি কৰি আছে সভাখনৰ কাৰণে। মই বিহালীৰ পৰা দেখাই আছোঁ। আৰু আপোনালোকে চাই থাকিব বিহালীৰ পৰা। মই সুৰেশ বৰা, আপোনালোকে চাই থাকিব DA News Plus।